নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, বহাগ হৈছে বছৰৰ প্ৰথম মাহ। বহাগ হৈছে বছৰৰ ডাঙৰ আৰু শ্ৰেষ্ঠ মাহ। বহাগ হৈছে বিষ্ণু ভগৱানৰ মাহ। বহাগ মাহত আপোনাৰ ঘৰৰ পৰা তিনিটা বস্তু আনৰ ঘৰলৈ কেতিয়াও নিদিব। বহাগ মাহত এই তিনিটা বস্তু আনৰ ঘৰলৈ দিলে বছৰটোৰ ভিতৰত ডাঙৰ বিপদত পৰিব লগা হয় আৰু ধন টকা পইচাৰ সমস্যা হয় সেইখন ঘৰত। এই মাহত যি ঘৰত বহাগৰ যিকোনো এটা দিনত ৰাতিপুৱা শুই উঠি ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত দুটা কাম কৰি থ'ব পাৰে, সেইখন ঘৰৰ ব্যক্তিসকলৰ কপাললৈ সৌভাগ্য আহে। বহাগ মাহত নিজৰ ঘৰৰ ৰান্ধনীঘৰত দুটা বস্তু খালী হ'বলৈ কেতিয়াও দিব নালাগে। যদি এই মাহত ৰান্ধনীঘৰত দুটা বস্তু খালী হ'বলৈ দিয়া হয়, বিশ্বাস অনুসৰি সেইখন ঘৰত লক্ষ্মী বাস নহয়। ইয়াৰ বিপৰীতে যদি বহাগ মাহৰ যিকোনো এটা শুক্ৰবাৰে সন্ধিয়া মাতা লক্ষ্মীৰ বাবে এটা বিশেষ কাম তুলসীৰ তলত কৰি থ'ব পাৰে, তেনে মাতা লক্ষ্মীৰ কৃপাত ধন টকা পইচাৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হৈ ধন টকা পইচা অহাৰ বাটসমূহ মুকলি হৈ পৰে। এই মাহত বিষ্ণু ভগৱানক পূজা কৰিলে জীৱনৰ আশাসমূহ পূৰণ হৈ উন্নতি নিশ্চিত হয়। এই মাহত কৰা আধ্যাত্মিক উপায়ৰ তিনিগুণ ফলপ্ৰাপ্তি হয়। এই মাহ হৈছে বছৰৰ প্ৰথম মাহ। এই মাহত গ্ৰহৰ গতিপথ সলনি হয়। সেয়েহে এই মাহত প্ৰতিখন ঘৰত আধ্যাত্মিক কাম কাজ কৰাটো অতি মংগলজনক হয়। বহু মানুহেই বহাগ মাহৰ যিকোনো এটা দিনত ৰাতিপুৱা শুই উঠি ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত দুটা কাম কৰে, যাৰ ফলত আগন্তুক দিনত সেইখন ঘৰত ৰোগ ব্যাধি বিপদ বিঘিনি শূন্য হৈ ঘৰৰ উন্নতিৰ পথ সুচল হয়। এই কামৰ ফলত দেৱলোকৰ কৃপাত ঘৰলৈ ভাল দিনৰ আগমন হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম বহাগ মাহত কি কি কাম নকৰাৰ লগতে কি কি কাম কৰি ৰাখিব পাৰিলে ঘৰখনৰ উন্নতিত সহায় হয়। বহাগ মাহত কি কি বস্তু আনৰ ঘৰলৈ দিব নালাগে। এই মাহত ৰান্ধনী ঘৰত ভুলতো কি বস্তু খালী হ'বলৈ দিব নালাগে আৰু বহাগ মাহৰ যিকোনো এটি শুক্ৰবাৰে সন্ধিয়া তুলসীৰ তলত কি কাম কৰি থ'ব পাৰিলে মাতা লক্ষ্মীৰ বিশেষ কৃপাত ধন টকা পইচাৰ বাটসমূহ মুকলি হৈ ধন টকা পইচাৰ ক্ষেত্ৰত অভাৱ অনাটনত পৰিব লগা নহয়। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিখন ঘৰৰ বাবেই আৰু প্ৰতিজন মানুহৰ বাবেই অতি দৰকাৰী ভিডিঅ'। যিসকলে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেওঁলোকে বহাগ মাহত কৰা কামসমূহ কৰি সুখ শান্তি লাভ কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰী হৰি বিষ্ণু বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। অসমীয়া 12 মাহৰ ভিতৰত বহাগ হৈছে বছৰৰ প্ৰথম মাহ আৰু মাংগলিক মাহ। এই মাহত কৰা কামৰ ফলে গোটেই বছৰটোৰ সফলতা আনে। যিকোনো মাংগলিক কামৰ বাবে বহাগ মাহটো অতি পবিত্ৰ মাহ। শাস্ত্ৰমতে এই মাহত ভগৱান বিষ্ণুক পূজা কৰিব পাৰিলে ঘৰৰ সকলো প্ৰকাৰেই উন্নতি হয়। গৃহ নিৰ্মাণ, গৃহপ্ৰৱেশ, যাগ যজ্ঞ, বিয়া বাৰু অন্য মাংগলিক কাম যদি বহাগ মাহত কৰা হয় তেনে সেই কৰ্মৰ পুণ্যৰ ফলত ভৱিষ্যতৰ দিনত সুখ শান্তি হয় আৰু সমৃদ্ধি বাঢ়ে। বহাগ মাহত আপোনাৰ ঘৰৰ পৰা মৰি গ'লেও আনৰ ঘৰলৈ খোলা হালধি নিদিব। যিমান আপোন মানুহে বিচাৰিলেও গুৰি খোলা হালধি এঘৰৰ পৰা আন ঘৰলৈ দিব নালাগে। যদি দিবলগীয়া হয় তেনে মূল্যৰ বিনিময়ত দিব লাগে বা কাৰোবাক দান কৰিবলগীয়া হ'লে দোকানৰ পৰা কিনি আনিহে দান কৰিব লাগে। কিন্তু নিজৰ ঘৰৰ ৰান্ধনীঘৰৰ বাচনৰ পৰা খোলা হালধি কেতিয়াও দিব নালাগে। হালধি হৈছে ভগৱান বিষ্ণুৰ প্ৰিয় বস্তু। নিজৰ ঘৰৰ ৰান্ধনী ঘৰৰ পৰা যদি হালধি কাৰোবাৰ ঘৰলৈ বহাগ মাহত দিয়া হয় তেনে নিজৰ ঘৰত সুখ সমৃদ্ধিত প্ৰভাৱ পৰিব, নিজৰ ঘৰৰ সুখ সমৃদ্ধিত ব্যাঘাত আহিব। ঘৰলৈ দুখ দৰিদ্ৰতা আহি ৰোগ ব্যাধিত পৰিব লগা হয়। বহাগ মাহত আপোনাৰ ঘৰৰ পৰা কেতিয়াও নিমখ দান নকৰিব। আপোনাৰ ঘৰৰ ৰান্ধনী ঘৰৰ বাচনৰ পৰা কাৰোবাক যদি বহাগ মাহত নিমখ দিয়ে আপোনাৰ ঘৰলৈ ৰোগ ব্যাধিৰ পৰিমাণ বৃদ্ধি হ'ব। নিমখ দান কৰিলে পুণ্য হয়, কিন্তু যদি বহাগ মাহত আপুনি দান কৰিবলগীয়া হয় নিমখ তেনে নিয়ম নীতিৰ মাজেৰেহে দান কৰিব পাৰিব। আপোনাৰ ঘৰৰ ৰান্ধনী ঘৰৰ পৰা কেতিয়াও নিমখ দান নকৰিব। যদি দান কৰিব লগা হয় তেনে দোকানৰ পৰা কিনি আনি দান কৰিব। ঘৰৰ পৰা বা ৰান্ধনী ঘৰৰ পৰা খোলা নিমখ কাকো নিদিব। ইয়াৰ উপৰিও বহাগ মাহত আপোনাৰ ঘৰৰ ৰান্ধনী ঘৰৰ পৰা এটা বস্তু কেতিয়াও খালী হ'বলৈ নিদিব। ৰোগ ব্যাধিৰ আশংকা আহিব। বহাগ মাহত আপোনাৰ পাকঘৰত অৰ্থাৎ ৰান্ধনী ঘৰত কোনোদিন নহৰু খালী হ'বলৈ নিদিব।
নহৰু নথকাকৈ নাৰাখিব। নহৰু হৈছে ৰোগ প্ৰতিষেধক সামগ্ৰী। বহাগ মাহত পাৰিলে প্ৰতিদিনেই নহৰু খাব লাগে, তেতিয়া বছৰটোৰ বাবে ৰোগ ব্যাধিৰ আশংকা কম হয়। বহাগ মাহত ৰান্ধনি ঘৰত নহৰু থাকিলে বা খালে ৰোগ ব্যাধিৰ আশংকা কম হৈ বহু ক্ষেত্ৰতেই বিপদমুক্ত হ'ব পাৰে। বহাগ মাহৰ শনিবাৰ মংগলবাৰে নহৰু পিচি পানী ঘৰত ছটিয়ালে বিভিন্ন ৰোগৰ ভয় কম হোৱাৰ লগতে বছৰটোলৈ সেইখন ঘৰত সৰ্প ভয় কম হয়। এই কামৰ জৰিয়তে ঘৰলৈ সাপৰ আগমন নহয়। বহু মানুহেই এই কাম বহাগ মাহত কৰে। আপোনাৰ ঘৰতো যদি এই কাম বহাগ মাহত কৰি থ'ব পাৰে, তেনে সাপৰ ভয়ৰ পৰা আপোনাৰ ঘৰখন সুৰক্ষিত হৈ থাকিব। বহাগ মাহত দান দক্ষিণা কৰাৰ কিছুমান নিয়ম আছে। এই মাহত যদি কিছুমান বস্তু দান দক্ষিণা কৰিব পৰা হয়, তেনে নিজৰ ক্ষেত্ৰত উন্নতিত সহায় হয়। এই মাহটো গুৰু মাহ হিচাপে ধৰা হয় আৰু বছৰৰ প্ৰথম মাহ, সেয়েহে এই মাহত গুৰুৰ বাবে কিছুমান বস্তু দান কৰিব লাগে। এই মাহৰ বৃহস্পতিবাৰত যদি গুৰুস্থানীয় ব্যক্তিক বগা অন্ন দান কৰাৰ লগতে বগা বা হালধীয়া বস্ত্ৰ দান কৰা হয়, তেনে গুৰুৰ দ্বাৰা ভাগ্য মুকলি হয়। সেই ব্যক্তিৰ জীৱনত থকা বাধাসমূহ দূৰ হয়। ইয়াৰ উপৰিও যদি গুৰ বা কল কোনো মন্দিৰত দান কৰা হয় বহাগ মাহত, তেনে গুৰুৰ বিশেষ কৃপাত আশা পূৰণৰ সুযোগ আহে। বহাগ মাহত নতুন বস্ত্ৰ দান কৰাটো অতি পুণ্যৰ কাম। দৰিদ্ৰ বা অভাৱীজনক যদি বগা বস্ত্ৰ বহাগ মাহত দান কৰা হয়, তেনে গ্ৰহৰ অশুভ প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰে। এই মাহত যদি সূৰ্যক জল অৰ্পণ কৰি প্ৰতি ৰবিবাৰে সূৰ্যক জল অৰ্ঘ্য দিয়ে, তেনে ব্যৱসায় বাণিজ্যত উন্নতি আহে। বহাগ মাহৰ যিকোনো শনি বা মংগলবাৰে যদি 7 ফুটা নহৰু এখন ক'লা কাপোৰত বান্ধি এটা টোপোলা কৰি ঘৰৰ পূব দিশত লুকুৱাই থৈ দিব পৰা হয়, তেনে বছৰটোত শত্ৰুৰ হিংসা অন্যায়ৰ পৰা বাচি থাকিব পৰা হয়। এই কামৰ জৰিয়তে শনি আৰু ৰাহু কেতুৰ প্ৰভাৱ কম হয়। যদি বহাগ মাহৰ ৰাতি শোৱাৰ পূৰ্বে স্নান কৰি এটি ধাতুৰ পাত্ৰত এলোটা পানীত এটা তুলসী পাত দি পূজা প্ৰাৰ্থনা কৰাৰ স্থানত বা নিজৰ ঘৰৰ প্ৰাৰ্থনা কৰাৰ স্থানত ৰাখি পিছদিনা পুৱা সোনকালে উঠি মুখ্য দুৱাৰ খুলি দুৱাৰৰ চাৰিওফালে সেই পানী ছটিয়াব পৰা হয়, তেনে ঘৰলৈ পবিত্ৰতা অহাৰ লগতে ঘৰখনৰ ক্ষেত্ৰত যিসমূহ বাধা বিঘিনি থাকে, সেই ঘৰৰ সকলো বাধা বিঘিনি দূৰ হৈ অপশক্তিৰ প্ৰভাৱৰ পৰা সেইখন ঘৰ মুক্ত হয়। ফলত ঘৰখনৰ পোহৰৰ পথ মুকলি হয়। এই কাম যদি ঘৰৰ মহিলাসকলে প্ৰতিদিনেই বহাগ মাহত কৰিব পাৰে, তেনে সেইখন ঘৰত যোগাত্মক শক্তিৰ ইমানেই প্ৰভাৱ পৰিব, সেইখন ঘৰৰ সদস্যসকলৰ উন্নতিত কোনেও বাধা দি ৰাখিব নোৱাৰিব। ভাগ্যৰ উন্নতি আহি সফলতাই উজ্বলি উঠিব সেইখন ঘৰৰ সদস্যসকল। যদি আপোনাৰ ভগৱানৰ ওপৰত বিশ্বাস আছে, পুৱা গধূলি যদি আপোনাৰ ঘৰত পূজা প্ৰাৰ্থনা কৰি ধূপ বন্তি জ্বলাই বহাগ মাহৰ গোটেই মাহটো নোৱাৰিলেও সপ্তাহৰ প্ৰতিটো বৃহস্পতিবাৰে এই কাম কৰক। তাৰ পাছত আপোনাৰ ঘৰৰ উন্নতি চাই নিজেই আচৰিত হ'ব। ইয়াৰ উপৰিও বহাগ মাহৰ শনি আৰু দেওবাৰে যেতিয়া আপুনি পুৱা ঘৰ সাৰিব বা চাফা কৰিবৰ বাবে ঝাৰু দিব, তেতিয়া ঘৰখন ঝাৰু দিয়াৰ আগত অলপমান পানীত অকণমান গংগাজল মিলাই প্ৰথমে সেই পানীখিনি ছটিয়াই দিয়াৰ ব্যৱস্থা কৰক। সেই পানীখিনি ছটিয়াই তাৰপিছত আপুনি ঝাৰু দিয়াৰ কথা ভাবক। যদি বহাগ মাহৰ প্ৰতিটো শনি আৰু দেওবাৰে পুৱা এই কাম কৰিব পাৰে, তেনে আপোনাৰ ঘৰৰ বাবে শত্ৰু ভয় একেবাৰে নাইকিয়া হ'ব। যদি কোনো শত্ৰুৱে আপোনাৰ ঘৰৰ বাবে অপশক্তিৰ সহায়ত ক'লা যাদুৰ জৰিয়তে কিবা কৰি ৰাখিছে, তেনে সেইসমূহ নাইকিয়া হ'ব এই কামৰ জৰিয়তে। যদি আপুনি আপোনাৰ ঘৰত মাতা লক্ষ্মীৰ কৃপাত ধন টকা পইচা ধান চাউলৰ ক্ষেত্ৰত সদায় সমৃদ্ধিশালী হৈ থকাটো বিচাৰে, তেনে বহাগ মাহৰ বৃহস্পতিবাৰৰ বাদে অন্য বাৰত যেতিয়া আপোনাৰ ঘৰৰ মজিয়া মচিবলৈ ল'ব, সেই মজিয়া মচাৰ পানীত অলপ নিমখ আৰু অলপ হালধি মিশ্ৰণ কৰি ঘৰ মচিব পাৰে। তেনে আপোনাৰ ঘৰত মাতা লক্ষ্মীৰ কৃপা সদায় থাকিব, ঘৰলৈ ধন টকা পইচাৰ আগমন হ'ব। ইয়াৰ উপৰিও যদি আপুনি আপোনাৰ সন্তান আৰু ঘৰৰ সদস্যসকলৰ যিকোনো ক্ষেত্ৰত উন্নতি বা সফলতা বিচাৰে, তেনে বহাগ মাহৰ যিকোনো এটা বৃহস্পতিবাৰে আপোনাৰ ঘৰৰ উত্তৰ পূব দিশত এজোপা চেনিকলৰ গছ ৰোপণ কৰক আৰু 3টা বৃহস্পতিবাৰে সেই কলগছৰ গুৰিত হালধি মিশ্ৰণ পানী দিয়ক এটি তামৰ পাত্ৰৰে। গুৰু গ্ৰহৰ কৃপাত সকলো ক্ষেত্ৰতেই সফলতা আহিব আপোনাৰ ঘৰৰ সদস্যসকলৰ। বহাগ মাহৰ যিকোনো এটা শুক্ৰবাৰে সন্ধিয়া যদি ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীক স্মৰণ কৰি আপোনাৰ ঘৰৰ তুলসীজোপাত এটা কাম কৰি থ'ব পাৰে, তেনে বছৰটোত কেতিয়াও আপোনাৰ ঘৰত ধন টকা পইচাৰ অভাৱ অনাটন আহিব নোৱাৰে। এই কাম শাস্ত্ৰসন্মত আৰু বাস্তুসন্মত। জনাসকলে এই কাম বহাগ মাহৰ শুক্ৰবাৰত কৰেই।
আৰু তেওঁলোকৰ বাবে বছৰটোত ধন টকা পইচাৰ বাটসমূহ মুকলি হৈ পৰে। বহাগ মাহটো হৈছে বছৰৰ সৰ্বশ্ৰেষ্ঠ মাহ, লক্ষ্মীনাৰায়ণৰ পূজাৰ মাহ। তুলসী হৈছে ভগৱান বিষ্ণুৰ অতি প্ৰিয়। শাস্ত্ৰ অনুসৰি তুলসীৰ তলত ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীয়ে জিৰণি লয়। সেয়েহে এই মাহৰ বৃহস্পতিবাৰ বা শুক্ৰবাৰে এই কাম কৰিব পৰাটো অতি মংগলজনক হয়। বহাগ মাহৰ যিকোনো এটা শুক্ৰবাৰে পুৱা সোনকালে উঠি স্নান কৰি আপোনাৰ ঘৰত থকা তুলসীজোপাত পানী দিব। দিনৰ ভাগত কোনো ধৰণৰ আমিষ আহাৰ গ্ৰহণ নকৰিব। সন্ধিয়া তুলসীৰ তলত এগছি ৰঙা শলিতাৰে চাকি জ্বলাই এটুকুৰা হালধি, এটা শুকান তামোল আৰু এটা এটকীয়া মুদ্ৰা এখন ৰঙা কাপোৰত বান্ধিব আৰু এডাল ৰঙা সূতাৰে সেই তুলসীজোপা আপুনি 7 পাক মেৰাব। আপুনি মেৰাই বান্ধিব বা ৰঙা ফিটাৰেও বান্ধিব পাৰে। সেই টোপোলাটো তুলসীজোপাৰ তলত পুতি দিব। ইয়াৰ পিছত আপুনি তুলসীজোপাৰ তলত ভাৱ ভক্তিৰে লক্ষ্মী দেৱীক স্মৰণ কৰি এটি মন্ত্ৰ 7 বাৰ উচ্চাৰণ কৰিব। মন্ত্ৰটি হৈছে ওম ৰিং শ্ৰীং ক্লীম ধনলক্ষ্মীয়ে নমঃ। ইয়াৰ পিছত তুলসীৰ তলৰ পৰা আপুনি ঘৰলৈ আহিব। ঘৰত আহি সুগন্ধি ধূপ ধূনা আপুনি জ্বলাব, লক্ষ্মী চৰিত্ৰ পাঠ কৰিব। পিছদিনা ৰাতিপুৱা স্নান কৰি পুনৰ তুলসী গছত পানী দি সেই টোপোলাটো ঘৰলৈ আনিব আৰু টোপোলাটো গংগাজলেৰে ধুই দিব বা গংগাজল ছটিয়াই ল'ব। সেই টোপোলাটো ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত ওলমাই ৰাখিব নাইবা সেইটো ঘৰৰ ভাল স্থানত ৰাখি থ'ব। এই কামৰ ফলত ঘৰত লক্ষ্মী বাস হয়, ঘৰত ধন টকা পইচাৰ অভাৱ একেবাৰে নাইকিয়া হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, বহাগ মাহত যদি আপুনি এইকেইটা কামৰ যিকোনো এটা কাম কৰি ৰাখিব পাৰে আপোনাৰ ঘৰত, তেনে আপোনাৰ ঘৰৰ উন্নতিত সহায় হ'ব। বহাগ মাহটো হৈছে ভগৱান বিষ্ণুৰ মাহ। এই মাহত যদি এইসমূহ কাম কৰিব পাৰে তেনে ভগৱান বিষ্ণুৰ কৃপাৰ লগতে মাতা লক্ষ্মীৰ কৃপাত আপোনাৰ ঘৰখনৰ উন্নতিত সহায় হ'ব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে আপুনি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।